নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৬ মাৰ্চ, দিন বৃহস্পতিবাৰ, আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিব লৈছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো এটা খুবেই ডাঙৰ খবৰ। ৫ বছৰত মিয়াৰ কামিহাৰ ভাঙি দিম। এইবাৰ পুনৰ মিয়াক লৈ গৰ্জি উঠিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া মানুহৰ ফালে কোনেও ৰঙা চকু দেখাব নোৱাৰিব। ৫ বছৰত মিয়াৰ কামিহাৰ ভাঙি দিম। এইবাৰ মুখ্যমন্ত্ৰীয়ে ক'লে ৫ বছৰত মিয়াৰ কামিহাৰ ভাঙি দিম। যদি ২০২৬ত চৰকাৰ গঠন কৰে তেনেহ'লে ৰাজ্যত ৫ লাখ বিঘা ভূমি বেদখল মুক্ত কৰা হ'ব। অসমীয়াৰ আগত থিয় হোৱাৰ সাহস ইহঁতৰ নাই। ৰাস্তাত আহি কিবা ক'লেই জেল যাব লাগিব। যদি ৰাস্তাত আহি কোনোবাই অসমীয়া মানুহক কয়, বেলেগ ধৰণে কয়, তেনেহ'লে তেওঁলোকক যাব লাগিব জেললৈ। পৰৱৰ্তী খবৰ, কোনো সভালৈ নোযোৱাকৈ মহিলাই লাভ কৰিব ধন। এইবাৰ APCCৰ সভাপতি গৌৰৱ গগৈয়ে কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। কোনো সভালৈ নোযোৱাকৈ ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। যদি ২০২৬ চনত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ গঠন কৰে তেনেহ'লে ১২০০ টকাৰ পৰিৱৰ্তে ২৫০০ টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই, আৰু ঘৰতে বহি লাভ কৰিব এই চৰকাৰী আঁচনিৰ টকা। কোনো কাৰ্যালয়লৈ যাবলৈ নালাগে। গতিকে এইবাৰ সাংসদ গৌৰৱ গগৈয়ে ইয়াক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। ১২০০ টকাৰ বাবে মহিলাই কষ্ট কৰিব নালাগে, কিন্তু কংগ্ৰেছে মহিলাৰ কষ্ট লাঘৱ কৰিব। ঘৰতে বহি লাভ কৰিব প্ৰতিগৰাকী মহিলাই যিকোনো আঁচনিৰ টকা। কংগ্ৰেছ চৰকাৰ আহিলে মহিলাক দিয়া হ'ব নতুন নতুন কেইবাটাও বিশেষ সুবিধা। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। পৰৱৰ্তী খবৰ, ছিংগাপুৰ আৰু অসমৰ চাৰ্জশ্বিটৰ মাজত কোনো পাৰ্থক্য নাই। উদ্দেশ্য প্ৰণোদিতভাৱে মদ খুৱাইছিল জুবিনক। জুবিন গাৰ্গৰ মৃত্যু তদন্তক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও বিস্ফোৰক মন্তব্য। তেওঁ ক'লে অমৃতপ্ৰভা মহন্তই জুবিন গাৰ্গক মদ খুৱাইছিল। এটা ষড়যন্ত্ৰমূলকভাৱে অমৃতপ্ৰভাই জুবিন গাৰ্গক মদ খুৱাইছিল। সুপ্ৰিম কোৰ্টৰ ৰায়ে আমাৰ কেছটোক শক্তিশালী কৰিব। মই প্ৰথম দিনাৰ পৰাই কৈছিলোঁ অসম আৰক্ষীয়ে ভাল কাম কৰিব। আমাৰ কথাৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ কোনো পাৰ্থক্য বেছি নাই। আমাৰ অসমৰ ৰাইজে আজি বুজি পাইছে যে আমি অথবা বিজেপি চৰকাৰে ভাল কাম কৰিছে। জবিনৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ এই বিশেষ এটা প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ, ৰাজ চক্ৰৱৰ্তী যোগ। পুনৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত পুনৰ NDA চৰকাৰ গঠন কৰিব, অন্যথা বিপদত পৰিব হিমন্ত বিশ্ব শৰ্মাই। যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ গঠন নকৰে তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা বিপদত পৰিব। ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন কৰিব। তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপি। কৰ্মস্থানত বৃহস্পতি আছে হিমন্ত বিশ্ব শৰ্মাৰ। কৰ্মস্থানত বৃহস্পতি থাকিলে ৰাজ চক্ৰৱৰ্তী যোগ অটুট থাকে। ৰাজ চক্ৰৱৰ্তী যোগ আটাইতকৈ শক্তিশালী যোগ। এই মুহূৰ্তত জনাইছোঁ এটা খুবেই ডাঙৰ খবৰ, পুনৰ ৰাজ্যত চৰকাৰ গঠন কৰিব হিমন্তই। ২৪ ঘণ্টাই খোলা নাথাকিব পেট্ৰল পাম্প, বান্ধি দিছে লিমিট। যিহেতু মধ্যপ্ৰাচ্য যুদ্ধই সমগ্ৰ বিশ্বতে তোলপাৰ সৃষ্টি কৰিছে, এইবাৰ ভয়ংকৰ ইন্ধনৰ নাটনি আৰম্ভ হৈছে অসমৰ কেইবাখনো প্ৰান্তত। নিশা ১০ বজালৈকে খোলা থাকিব পেট্ৰল পাম্প। এতিয়াৰ পৰা ২৪ ঘণ্টা পাম্প খোলা নাথাকে। ২৪ ঘণ্টা আপোনালোকে লাভ নকৰে পেট্ৰল। কেৱল ৮ বজাৰ পৰা নিশা 10 বজালৈকে পেট্ৰল পাম্পসমূহ বন্ধ ঘোষণা। সংকটকালীন পৰিস্থিতি আৰম্ভ হ'ল নেকি ৰাজ্যত? তেল শোধনাগাৰে বান্ধি দিছে এতিয়া লিমিট মতে চলিব পেট্ৰল। প্ৰিমিয়াম পেট্ৰল ষ্টেল লিমিট 20,000 লিটাৰ লিমিট ধাৰ্য কৰা হৈছে। 30,000 লিটাৰৰ ওপৰত বন্ধ কৰি দিয়া হৈছে যোগান প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, কিয়নো বতৰে ৰাজ্যত লৈছে কালৰূপ। প্ৰচণ্ড শিলাবৃষ্টি ধুমুহাই ৰাজ্যত এটাৰ পিছত আন এটা প্ৰান্ত তছনছ কৰিছে। এই মুহূৰ্তত ১৫খনকৈ জিলা এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো সময়তে বতৰে কালৰূপ ধাৰণ কৰিব পাৰে ৰাজ্যত। বিগত কেইবাদিনৰ পৰা ভিন্ন প্ৰান্তত বতৰে লৈছে কালৰূপ। গতিকে আপোনালোকে কোনো অপ্ৰয়োজনীয় কামৰ বাবে বাহিৰলৈ নোলাব। ১৫খনকৈ জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। আজিৰ দিনটোতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা শিলাবৃষ্টিৰ সৃষ্টি হৈছে।
ৰাজ্যৰ কেইবাটাও প্ৰান্তত বহু পৰিয়ালৰ বাসগৃহ বিধ্বস্ত হৈছে, লগতে হাহাকাৰ পৰিময় সৃষ্টি হৈছে। আন এটা খবৰ, ইৰাণৰ স্পষ্ট বাৰ্তা। ইৰাণে এতিয়া স্পষ্ট বাৰ্তা দিছে যে চৰ্ত মানি হৰমুজ পাৰ হ'ব পাৰিব জাহাজ। যিহেতু হৰমুজত আবদ্ধ হৈ আছে বিভিন্ন জাহাজ, গতিকে চৰ্ত মানিলে জাহাজ এৰি দিয়া হ'ব। হৰমুজ প্ৰণালীৰে তেল, গেছ পৰিবাহী জাহাজ আহি আছে। জাহাজ চলাচলৰ বাবে মানিব লাগিব কেইবাটাও বিস্ফোৰক চৰ্ত। ইৰাণৰ বন্ধু ৰাষ্ট্ৰ যিবিলাক আছে তেওঁলোকক দিব আহিবলৈ। জাহাজ চলাচলৰ পূৰ্বে এই কথা মনত ৰাখিব লাগিব, আমেৰিকা ইজৰাইলক সহায় কৰা ৰাষ্ট্ৰসমূহে হৰমুজেৰে পাৰ কৰিব নোৱাৰিব জাহাজ। শত্ৰু ৰাষ্ট্ৰৰ বাবে হৰমুজ আক্ৰমণ কৰিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক এই কথা জনালে তেহৰানে, ইৰাণৰ কেপিটেল তেহৰান। হৰমুজ প্ৰণালীৰ এই পৰিস্থিতিক লৈ বিপদত পৰিছে নেকি সমগ্ৰ বিশ্ব। ইফালে ইজৰাইল আৰু ইৰাণৰ মাজত চলি আছে এটা প্ৰকাণ্ড ফাইটিং। আন এটা খবৰ, 2026 মহাৰণত কংগ্ৰেছ জয়ী হ'ব নেকি? কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিব নেকি APCCৰ সভাপতি গৌৰৱ গগৈয়ে? এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কাউণ্টডাউন ৰাজ্যত আৰম্ভ হৈছে 26 বিধানসভা নিৰ্বাচনৰ বাবে। মাজত আছে কেইবাটাও দিন, কেৱল 13টা দিন আছে আপোনালোকৰ হাতত। 13টা দিনৰ পিছত ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন। গতিকে কি হ'ব অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট? 2026 মহাৰণত কংগ্ৰেছ চৰকাৰ জয়ী হ'ব নেকি? কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিব নেকি গৌৰৱ গগৈ? হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ দুমত তছনছ হৈ পৰিব নেকি কংগ্ৰেছ? ক্ষমতাৰ গাদীত বহিব নোৱাৰিব নেকি কংগ্ৰেছে? ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে ৰাজনৈতিক মহলৰ। ই টপিকত কংগ্ৰেছ। পৰৱৰ্তী খবৰ, 5 দিনৰ বাবেহে ভাৰতত মজুত আছে ইন্ধন। কেৱল 5টা দিনৰ বাবে ৰাজ্যত মজুত আছে ইন্ধন। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। যুদ্ধৰ প্ৰভাৱ বেয়াকৈ পৰিছে ভাৰতত, মাত্ৰ 5 দিনৰ বাবেহে দেশত মজুত আছে ইন্ধন। এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভয়ংকৰ ইন্ধন সংকটত ভুগিব পাৰে সমগ্ৰ দেশে। যুদ্ধকালীন পৰিস্থিতিৰ মোকাবিলাৰ বাবে আজি সৰ্বদলীয় এখন বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকত নৰেন্দ্ৰ মোদীয়ে কেইবাটাও বিস্ফোৰক আহ্বান জনাইছে। বিশ্বৰ কেইবাখনো দেশে সংকটত পৰিব। অষ্ট্ৰেলিয়া, বাংলাদেশ, ফিলিপাইনছ, পাকিস্তানত হাহাকাৰ লাগিছে ইতিমধ্যে তেলৰ বাবে। দেশত উদ্ভৱ হ'ব পাৰে ক'ভিড সদৃশ পৰিৱেশৰ। ক'ভিডৰ যিটো সময়ত আহিছিল লকডাউনৰ সময়, পুনৰ লকডাউন হ'ব পাৰে ভাৰতত। ইয়াক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা দেশৰ প্ৰধানমন্ত্ৰীয়ে এখন অনুষ্ঠিত কৰিব বৈঠক। তাক লৈ চিন্তিত আছে প্ৰধানমন্ত্ৰীগৰাকী।